অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাথো কেইটামান দিন। ভোগালীক আদৰিবলৈ এতিয়া চহা অসমীয়া ব্যস্ত হৈ পৰিছে ভেলাঘৰ, মেজি আদি নিৰ্মাণ কৰাত। সমান্তৰালভাৱে টিংখাঙতো একেই পৰিৱেশ। এই দৃশ্য হৈছে টিংখাঙৰ ঔগুৰিৰ ফুকন নগৰ মোহানি পথাৰৰ দৃশ্য এয়া। মই দেখুৱাইছোঁ সকলো ৰাইজে একগোট হৈ গাঁওখনৰ বৃদ্ধ বনিতা ডেকা জীয়ৰীৰ পৰা আদি কৰি সকলো ওলাই আহিছে। তেওঁলোকে এতিয়া কামত ব্যস্ত হৈ পৰিছে, যিহেতু হেঁপাহৰ ভোগালীলৈ মাজত মাথো কেইটামান দিন। ইয়াত গাঁওখনৰ লোকসকল যিহেতু কাম কৰি আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। হয় হয়, নমস্কাৰ। হয়, যিহেতু ভোগালী বিহুলৈ মাজত মাথো কেইটামান দিন, হয়, কেনেদৰে প্ৰস্তুতি চলোৱা হৈছে? আমি প্ৰতি বছৰে ভোগালী বিহু উদযাপন কৰোঁ। তাৰোপৰি আমি জোৰদাৰ খুব তুংগত উঠিছে আমাৰ কাম। গতিকে আমি সকলোৱে মতা পুৰুষ মহিলা সকলোৱে মিলি আমি গাঁওখনত এই চুবুৰীটো বিশেষকৈ এই চুবুৰীটোত আমি সকলোৱে মিলি প্ৰতি বছৰে আমি ভোগালী বিহু উদযাপন কৰি থাকোঁ। এবাৰ যোৱাবাৰতকৈ কেনেধৰণৰ ব্যতিক্ৰম? যোৱাবাৰতকৈ আমি এবাৰ অলপ ব্যতিক্ৰম ধৰ্মী কৰিবলৈ চেষ্টা কৰিছোঁ। যোৱাবাৰ আমি এবাৰ ৰংঘৰ বনাইছোঁ। যোৱাবাৰ ৰংঘৰ বনোৱা নাছিলোঁ, আৰু এবাৰ আমাৰ শিল্পীসকলকো মাতিম বুলি ভাবিছোঁ। শিল্পীসকলো মাতিম, নিশালৈ ফাংচনো থাকিব, আৰু অলপ বেলেগ উন্নত ধৰণৰ কৰিবলৈ আমি আগবাঢ়ি গৈছোঁ। হয় হয়, যিহেতু তেওঁ জনাইছে যে তেওঁলোকে এবাৰ ৰংঘৰ আহিত নিৰ্মাণ কৰিছে ভেলাঘৰ। মই আকৌ এবাৰ দৰ্শকসকলক দেখুৱাইছোঁ, তেওঁলোকে ৰংঘৰ আকৃতিত নিৰ্মাণ কৰিছে আটক ধুনীয়াকৈ এটা ভেলাঘৰ। ইয়াৰ লগতে মই কেমেৰা পাৰ্চনক দেখাবলৈ অনুৰোধ জনাইছোঁ, তেওঁলোকে ইয়াতে পিঠা পনা, যিহেতু পিঠা খুন্দিছে, যিহেতু ভোগৰ উৎসৱ, আৰু এই ভোগৰ উৎসৱ ভোগালীৰ বিহুক লৈ তেওঁলোকে নিজেই এটা ঢেঁকী প্ৰস্তুত কৰি লৈছে ইয়াতে, আৰু তেওঁলোকে এতিয়া পিঠা খুন্দাত ব্যস্ত হৈ পৰিছে। মই তেওঁলোকৰ ওচৰলৈ যাব বিচাৰিছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু ভোগালীলৈ বেছি দিন নাই, যিহেতু ভোগালী ক'লে ভোগৰ উৎসৱ, কি ক'ব আজি? মাঘ বিহু আমাৰ উলহ মালহে পতা হৈছে। ইয়াত প্ৰত্যেক বছৰে পাতি থকাই হয়। তাৰপৰা আমি তিল পিঠা পুৰিছোঁ, নাৰিকল লাড়ু বনাইছোঁ, তেল পিঠা বনাইছোঁ, তাৰপৰাও বহুতো পিঠা বনোৱা হৈছে। কেনেদৰে এবাৰ ভোগালী বিহুটো আপোনালোকে উগুৰিবাসী ৰাইজে যিহেতু ইয়াত একগোট খাইছে, আটক ধুনীয়াকৈ মেজি নিৰ্মাণ কৰিছে, যিহেতু ইয়াত দেখিছোঁ ঢেঁকী নিৰ্মাণ কৰি আপোনালোকে পিঠা খুন্দাত ব্যস্ত হৈছে, অলপ ব্যতিক্ৰম নেকি এবাৰ কিছু? হয়, ব্যতিক্ৰমে এবাৰ। হয়, যিহেতু মই আজি আহি উপস্থিত হৈছোঁ টিংখাঙৰ ঔগুৰি গাঁৱত। গাঁওখনৰ সকলো ওলাই আহিছে আৰু তেওঁলোকে পিঠা খুন্দিছে। পিঠা খুন্দাৰ লগে লগে তেওঁলোকে পুৰি গৈছে তিল পিঠা। মই দেখুৱাই আছোঁ, তেওঁলোক প্ৰস্তুত কৰিছে তিল পিঠা। মই আপোনাৰ কাষলৈ আহিছোঁ, যিহেতু দেখিছোঁ তিল পিঠা পুৰিছে। হয়, তিল পিঠা পুৰিছোঁ। আৰু আমাৰ প্ৰতি বছৰে মাঘৰ বিহুত এনেকৈ গাঁৱৰ ৰাইজে লগ লাগি এই চাৰেং পথাৰ গাঁও ঔগুৰি ফুকন নগৰত প্ৰতি বছৰে তেনেকৈ পতা হয়। তিল পিঠাৰ লগতে আৰু কি কি পিঠা আপোনালোকে? ঘিলা পিঠা, লাড়ু, নাৰিকলৰ লাড়ু, তাৰপিছতে আৰু ভাপত দিয়া পিঠা,
কাচি পিঠা এই সকলোৱে বা দুগদুগী পিঠাৰ পৰা আদি কৰি চবে ৰাইজে তেনেকৈ মিলি বনোৱা হয়। হয়, যিহেতু আপোনালোকে দেখিলে তেওঁলোকে পিঠা খুন্দাৰ লগতে তেওঁলোকে সমান্তৰালকৈ পিঠা পুৰি গৈছে। গাঁৱৰ সকলো ৰাইজ ওলাই আহিছে, ওলাই আহি তেওঁলোকে ভেলাঘৰ নিৰ্মাণ কৰিছে। দেখিছে আপোনালোকে সকলো এই দৃশ্য দেখিলে। যিহেতু মাজত মাথো কেইটামান দিন আৰু এতিয়া এনেদৰে ব্যস্ত হৈ পৰিছে টিংখাঙৰ ঔগুৰিবাসী ৰাইজ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।